Hi guys, welcome back to my YouTube channel. Friends, মোৰ YouTube চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। বৰ্তমান মই দক্ষিণ কলাবাৰী আছোহি। এই দক্ষিণ কলাবাৰী অঞ্চলটো গহপুৰ চহৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত অৱস্থিত। আশা কৰো মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। এই দক্ষিণ কলাবাৰীৰ থকা এই দৌলটো সজাইছিলে লৰা ৰজাৰ দিনৰ, মানে আহোম স্বৰ্গদেউ চুলিকফা বা স্বৰ্গদেউ ৰত্নধ্বজ সিংহই এই দৌলটো নিৰ্মাণ কৰিছিলে। লৰা ৰজা বা স্বৰ্গদেউ ৰত্নধ্বজ সিংহই আহোম ৰাজত্বৰ 1679 চনৰ পৰা 1681 চনলৈকে আহোম ৰাজ্যখন ৰাজ শাসন কৰিছিলে। লাচিত বৰফুকনে শৰাইঘাটৰ ৰণত জিকাৰ পিছতে তেওঁ গুৱাহাটীৰ পৰা গড়গাঁৱলৈ যোৱাৰ পথত নাৱেৰে তেওঁ যাত্ৰা কৰিছিলে আৰু নাৱেৰে গৈ থকাৰ অৱস্থাতেই কলিয়াবৰত তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ পিছতেই গুৱাহাটীৰ বৰফুকনৰ দায়িত্ব লাচিত বৰফুকনৰ ককায়েক লালুকখোলাক দিয়া হয় 1672 চনত। অৰ্থাৎ 1672 চনৰ পৰা লালুকখোলা গুৱাহাটীৰ বৰফুকন হয়। লৰা ৰজাই মাত্ৰ 14 বছৰ বয়সত আহোমৰ সিংহাসনত আৰোহণ কৰিছিলে আৰু সেই কাৰণেই তেওঁক লৰা ৰজা হিচাপে জনা যায়। (1679) চনত লৰা ৰজাই আহোমৰ ৰাজসিংহাসনত বহাৰ লগে লগে লালুকখোলা বৰফুকনে তেওঁৰ জীয়েকক লৰা ৰজালৈ বিয়া দিয়ে। লালুকখোলাই লৰা ৰজাক ভোগ বিলাসৰ মাজত ৰাখি আহোমৰ ৰাজসিংহাসনৰ প্ৰতি নজৰ দিয়ে আৰু তেওঁ ৰাজ শাসন কৰিবলৈ ধৰে। এইটোৱেই হৈছে দৌল, যি দৌলটো স্বৰ্গদেউ চুলিকফা বা স্বৰ্গদেউ ৰত্নধ্বজ সিংহ বা লৰা ৰজাই নিৰ্মাণ কৰিছিলে। এই দৌলটোৰ কাষতেই আছে এটা পুখুৰী। এই পুখুৰীটো লৰা ৰজাই খন্দাইছিলে। আগৰ দিনৰ ৰজাসকলে পানীৰ মাহাত্ম্য বুজি পাইছিলে আৰু তেওঁলোকে জানে যে মানুহৰ জীৱনত পানীৰ কিমান প্ৰয়োজন আৰু সেয়ে এই পানীৰ অভাৱ পূৰণ কৰাৰ কাৰণে তেওঁলোকে ঠায়ে ঠায়ে পুখুৰী খন্দাই দিছিলে। তেখেতৰ এই 3 বছৰীয়া কাৰ্যকালটো আহোম ৰাজত্বৰ এটা কলা অধ্যায় হিচাপে চিহ্নিত হৈ আহিছে। 1680 চনত
ৰাতি শুই থকা অৱস্থাতে লালুকখোলাক হত্যা কৰা হয় আৰু এই হত্যা কৰিছিলে তেওঁৰ ভিত্তই। তেওঁৰ লালুকখোলাৰ মৃত্যুৰ পিছতেই 1681 চনত লৰাৰজাক সিংহাসনচ্যুত কৰি তেওঁৰ ঠাইত গদাপাণিক সেই আহোমৰ ৰাজপাটত বহুৱায় আৰু গদাপাণি ৰাজপাটত বহি তেওঁ গদাধৰ সিংহ নাম লৈ আহোম ৰাজ্যখন শাসন কৰিবলৈ ধৰে। এইটোৱেই সেই দৌল যিটো লৰাৰজাই এই দক্ষিণ কলাবাৰীত নিৰ্মাণ কৰিছিলে তেওঁৰ ৰাজত্ব সময়ত। এই দৌলটো বৰ্তমান অসম চৰকাৰৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ অন্তৰ্গত। তেওঁলোকে এই দৌলটো চোৱা চিতা কৰি আহিছে। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। See you. Bye bye.